আমি আমাৰ যিসকল বিষয়ববীয়া মই ভাবো যে যোৱা 2024 চনত যোৰহাট লোকসভা সমষ্টি অন্তৰ্গত নিৰ্বাচনত ৰাইজৰ জয় হৈছে। এই জয় মোৰ ব্যক্তিগত জয় নহয়, এই জয় মাত্ৰ মই অকলে লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই জয়ৰ লগত যোৰহাটৰ ৰাইজৰ আবেগ জড়িত হৈ আছে। এই ফলাফলৰ লগত যোৰহাটৰ ৰাইজৰ স্বাভিমান জড়িত হৈ আছে। এই ফলাফলৰ লগত যোৰহাটৰ নৱপ্ৰজন্মৰ আশা, বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ আশীৰ্বাদ জড়িত হৈ আছে। আৰু সেইকাৰণে যিদৰে আপোনালোকে মোক নিৰ্বাচনৰ সময়ত সহায় কৰিলে, পৰৱৰ্তী সময়তো সহায় কৰিব, পৰামৰ্শ দিব, আশীৰ্বাদ প্ৰদান কৰিব, সেয়াই মই আশা কৰিছোঁ। কৰিবলগীয়া কাম ঢেৰ আছে, কিন্তু কোনো এজন ব্যক্তি অকলে কৰিব নোৱাৰে। সমস্যা ঢেৰ আছে, কিন্তু যদি মই ভাবো যে গোটেইবোৰ সমস্যা মই অকলে কাকো নুসুধাকৈ, কাৰো লগত আলোচনা নকৰাকৈ মই সমাধান কৰিব পাৰিম, তেতিয়া মোৰ ভুল হ'ব। তেতিয়া মোৰ দেহত অহংকাৰৰ বেমাৰী সোমোৱা এটা প্ৰমাণ আপোনালোকে দেখা পাব। আমি অহংকাৰী হ'বলৈ বিচৰা নাই, আমি ৰজা হ'বলৈ বিচৰা নাই। আমি ৰাজনীতিত সোমাইছোঁ ৰাইজক সেৱা কৰিবলৈ আৰু ৰাইজৰ সমস্যা সমাধান কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ আৰু ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আমাৰ যোৰহাটৰ বিভিন্ন দল সংগঠনবোৰ আছে, যি দল সংগঠনবোৰে বহুত বছৰৰ পৰা বিভিন্ন বিষয় লৈ গৱেষণা কৰি আছে, কাম কৰি আছে। কিছু সংগঠন কৃষিৰ লগত জড়িত, কিছু সংগঠন সাহিত্যৰ লগত জড়িত, কিছু সংগঠন সংস্কৃতিৰ লগত জড়িত, খেলৰ লগত জড়িত, ৰেলৰ যোগাযোগৰ লগত জড়িত, ৰাস্তা নিৰ্মাণ উন্নয়নৰ লগত জড়িত। তো মোতকৈ বেছি ভালদৰে বিভিন্ন কথাবোৰ আপোনালোকেহে জানে। মোৰ চেষ্টা থাকিব যে পৰৱৰ্তী সময়ত এটা এটাকৈ যিমানবোৰ দল সংগঠন আজি ইয়াত আহিছে, আপোনালোকক আমি গ্ৰুপ বাই গ্ৰুপ বহি আপোনালোকৰ পৰামৰ্শ ল'ম। আপোনালোকে ক'ত অসুবিধা পাইছে, তাত সেই অসুবিধাবোৰ আমি স্থানীয় সাংসদ হিচাপে কেনেদৰে দূৰ কৰিব পাৰোঁ, তাৰ বাবে মিলিজুলি এটা পদক্ষেপ আমি ল'ম। আৰু মই ভাবিছোঁ সেয়া হৈছে লোকতন্ত্ৰৰ এটা আদৰ্শ। লোকতন্ত্ৰ মানে
মাত্ৰ 5 বছৰ নিৰ্বাচন হ'ব, ৰাইজে ভোট দিবটো নহয়। লোকতন্ত্ৰ মানে ৰাইজে সদায় নিজৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ এটা সুযোগ পাব। আৰু মোৰ চেষ্টা যে মই নিজৰ কোনো ব্যক্তিগত সপোন বাস্তৱলৈ পৰিণত কৰিবলৈ অহা নাই। মই আহিছোঁ যে আপোনালোকে নিজৰ ভৱিষ্যত যি এটা উজ্জ্বল যোৰহাট দেখিবলৈ বিচাৰে, নিজৰ নাতি নাতনিসকলৰ বাবে এৰি থৈ যাবলৈ বিচাৰে, এই উজ্জ্বল আদৰ্শ যোৰহাট নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মোৰ ফালৰ পৰা যি কৰিবলগীয়া আছে মই কৰিবলৈ আগবাঢ়ি যাম আৰু চেষ্টা কৰিম। এই ক্ষেত্ৰত নিশ্চয় মনত পেলাব লাগিব যে ইয়াৰ পূৰ্বে কংগ্ৰেছ দলৰ ফালৰ পৰা যদি সাংসদ বহুত বছৰৰ পৰা যদি কোনোবা আছিল, সেয়া আছিলে আমাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত বিজয় কৃষ্ণ সন্দিকদেৱ। আৰু আজি মই তেখেতকো স্মৰণ কৰিছোঁ, তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি বিভিন্ন অনুষ্ঠান ইয়াত আহি কৈছে যে তেওঁ প্ৰয়াত বিজয় কৃষ্ণ সন্দিকদেৱৰ দিনৰ পৰাই কাম কৰি গৈ আছে, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ দিনৰ পৰা কাম কৰি আছে, প্ৰয়াত তৰুণ গগৈদেৱৰ লগত ভাল সম্পৰ্ক, মোৰ খুৰা প্ৰাক্তন কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ ডিব্ৰুগড় ডাঙৰীৰ লগত ভাল সম্পৰ্ক। তো ময়ো এটা ঘৰুৱা সম্পৰ্ক যোৰহাটৰ ৰাইজৰ লগত আৰু এটা ঘৰুৱা সম্পৰ্ক অসমৰ ৰাইজৰ লগত সৃষ্টি কৰিবলৈ আহিছোঁ। আজি আমাৰ চেষ্টা যে যোৰহাটৰ পৰা যে বাৰ্তা যে আমি অহংকাৰী মুক্ত এটা পৰিৱেশ বিচাৰোঁ, যে আমি এটা অত্যাচাৰী মুক্ত এটা পৰিৱেশ বিচাৰোঁ, যে আমি ভ্ৰষ্টাচাৰ মুক্ত এটা পৰিৱেশ বিচাৰোঁ, এই বাৰ্তা আজি যোৰহাটৰ ফালৰ পৰা আমি অসমৰ চুকে কোণে লৈ যাব লাগিব। আৰু সেয়া হৈছে আমাৰ বাৰ্তা। আমি যোৰহাটৰ ফালৰ পৰা এটা বাৰ্তা দিছোঁ যে টকাই ৰাইজক হৰাব নোৱাৰে, যে 5,000 টকা নামঘৰত বিলাই নামঘৰৰ ভোট ল'ব নোৱাৰে। য'ত মানুহক উৰুকাৰ দিনত আমনি দি আমি মানুহক আমি হেঁচা দিব নোৱাৰোঁ। বিভিন্ন ব্যৱসায়ীসকলক ফোনৰ যোগেদি দমন কৰি ভাবুকি দি আমি ব্যৱসায়ী সংস্থাক আমি দমন কৰিব নোৱাৰোঁ। আমি নৱপ্ৰজন্মক মাত্ৰ এটা কবিতা লিখিলে জেলত পঠালে আমি নৱপ্ৰজন্মক আমি শাসন কৰিব নোৱাৰোঁ। এই বাৰ্তা যোৰহাটৰ ৰাইজে গোটেই অসমত এই যোৱা নিৰ্বাচনত দিছে। এই বাৰ্তা দিয়াৰ বাবে মই যোৰহাটৰ ৰাইজৰ প্ৰতি নিজৰ শুভেচ্ছা, কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়া আমাৰ দায়িত্ব, আমাৰ দলৰ দায়িত্ব যে বাৰ্তা, এই শিক্ষা, এই সাহস যে যোৰহাটৰ ৰাইজে দেখালে, যে চৰকাৰৰ বিৰুদ্ধে ৰাইজে নিজৰ ইচ্ছামতে যে ভোট দিলে, এই সাহস আমি প্ৰত্যেক অসমীয়াভাষীৰ ৰাইজৰ হৃদয়ত আমাক সৃষ্টি কৰিব লাগিব। আমি মহাসংকল্পলৈ আগবাঢ়ি গৈছোঁ। আমাক যোৰহাটৰ ৰাইজে প্ৰেৰণা দিয়ক, আশীৰ্বাদ দিয়ক, মৰম দিয়ক। আৰু মই চেষ্টা কৰিম যে যিদৰে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱ যোৰহাটৰ এজন ৱাৰ্ড কমিশনৰ পৰা সাংসদ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল, প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ল, কিন্তু মানুহজন সদায় ৰাইজৰ এজন সেৱক হৈ থাকিল। সদায় ৰাইজৰ মাজত সেই একে হাঁহি মুখেৰে ৰাইজৰ মাজত থাকি যোৰহাটৰ পুৰণা মানুহবোৰ মনত পেলাই যোৰহাটৰ বিভিন্ন নৱপ্ৰজন্মক উৎসাহ দি আগবাঢ়ি গ'ল। কি পদবী আছিল, কি পদবী নাই, ক্ষমতা থাকক বা ক্ষমতা নাথাকক, তেওঁৰ ব্যক্তিত্ব, তেওঁৰ চৰিত্ৰ সদায় একে আছে। সেই একে সহজ সৰল ব্যক্তিত্ব মই নিজে নিজৰ জীৱনত অনুকৰণ কৰিবলৈ চেষ্টা কৰিম। আৰু পৰৱৰ্তী সময়ত যদি ক'ৰবাত আমাৰ পৰা ভুল হয়,
যদি আপোনালোকে দেখা পায় যে মোৰ কথাবোৰ কঠোৰ, যদি দেখা পায় যে মোৰ ক'ৰবাত ভুল হৈছে, ক'ৰবাত অহংকাৰ সোমাইছে, ক'ৰবাত ৰাইজৰ প্ৰতি হেমাহি কৰিছোঁ, তেতিয়া মই যোৰহাটৰ ৰাইজৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ যে যিবোৰ কথা আছে মুকলিকে মোক কওক, নিজৰ কথাবোৰ স্পষ্টকে মোক কওক, পৰামৰ্শ দিয়ক। ভুল আৰু ডাঙৰ ভুল যে নহয় তাৰ আগত মোক শুদ্ধ কৰিবলৈ এটা সুযোগ দিয়ক। মই আজি বেছি দীঘলীয়া ক'বলৈ বিচৰা নাই। খুব এটা সুন্দৰ অনুষ্ঠান। ইয়াত আহোঁতে মোৰ পলম হ'ল, আজি দিল্লীৰ পৰা আহি আছোঁ। সকলোৱে জানে যে বৰ্তমানত আমাৰ সদনত ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ লিডাৰ অফ অপজিশ্যন হয়। ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা ছাত্ৰ ছাত্ৰীসকলৰ লগত যি অন্যায় কৰা গ'ল এই বিভিন্ন উচ্চস্তৰীয় পৰীক্ষাত, এই সন্দৰ্ভত আজি বাট পাতিবলৈ বিচাৰিছে আৰু সেইকাৰণে আকৌ সোমবাৰে মোক উভতি যাব লাগিব। পাৰ্লামেণ্টৰ অধিৱেশন অহা 3 তাৰিখলৈকে আছে। 3 তাৰিখ যেতিয়া শেষ হ'ব আকৌ মই অসমলৈ ঘূৰি আহি আপোনালোকৰ মাজত আহিম আৰু বিভিন্ন আমি কথাবোৰ আগবাঢ়ি লৈ যাম। আজি আপোনালোকে আহিলে, ইমান স্নেহেৰে আমাক আশীৰ্বাদ প্ৰদান কৰিলে, মই তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যোৰহাট জিলা কংগ্ৰেছ আজি এক সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে ইমান চিজিলকৈ অনুষ্ঠান আয়োজন কৰিছে। ইয়াৰ পূৰ্বে মই অলপ জোকাৰি থাকোঁ, ইয়াৰ পূৰ্বে যোৰহাট জিলা কংগ্ৰেছৰ বিভিন্ন অনুষ্ঠানবোৰ মই চাই থাকোঁ। সদায় অলপ মানে যিমান চিজিল হ'ব লাগে চিজিল নহয়, আৰু সদায় কিবা যদিও বহুত কষ্ট কৰে মোৰ ফালৰ পৰা সদায় মই ক'ৰবাত এটা বা দুটা মই ভুল আঙুলিয়াই দিওঁ। কিন্তু আজি এই অনুষ্ঠানটো 100% পাৰফেক্ট, 10/10 A+। এটাও ভুল মই দেখিব পৰা নাই। মই চেষ্টা এতিয়াও কৰি আছোঁ। চাহ সকলোৱে পাইছেনে নাই পোৱা সেইটো মই পিছত খবৰ লওঁ। আমাৰ ৰাইজে চাহ পাইছেনে নাই পোৱা, তাত কমিছেনে নাই পোৱা সেইটো এটা খবৰ ল'ম। কিন্তু আজি তাৰিখত আৰু মই একো ওলাব পৰা নাই। কিবা থাকিলে মোক কাণত পিছত ক'ব, নহ'লে এতিয়া ইমান সোনকালে প্ৰথম অনুষ্ঠানতে A+ হ'লে পিছত আকৌ তেওঁলোকেও অলপ মানে বহি যাব। মই বহিবলৈ তেওঁলোকে দিবলৈ বিচৰা নাই। ইয়াতকৈ আৰু সুন্দৰ অনুষ্ঠান তেওঁলোকে আয়োজন কৰক আৰু এনেদৰে তেওঁলোকে যোৰহাট জিলা কংগ্ৰেছে কাম কৰি থাকক। সকলোৱে যে আজি একগোট হয়, সকলোৱে যে আজি কাম কৰিবলৈ দায়িত্ব এটা পালে আৰু সকলোৱে চবকে সহায় কৰিলে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মঞ্চৰ ফালৰ পৰা জিলা প্ৰশাসন, জিলা আমাৰ পুলিচৰ বিভাগ, ফায়াৰ বিভাগ, এই অডিটৰিয়ামৰ যিসকলে আমাক এই অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিলে, সাংবাদিকসকলকো মই চবকে মৰম স্নেহ যাচি ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।